পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত মহাকাশৰ মহাশূন্যত পৃথিৱীৰ পৰা যোৱা দুজন মহাকাশ যাত্ৰী সুনিতা উইলিয়ামছ আৰু উইলমৰ নামৰ দুজন মহাকাশ যাত্ৰী তাতে এটা কৃত্ৰিম উপগ্ৰহত ফচি আছে। যোৱা 5 জুন তাৰিখৰ পৰা তাতে ফচি আছে। যিখন বাহনত তেওঁলোকে উঠি গৈছিল সেই কৃত্ৰিম উপগ্ৰহটোলৈকে সেই বাহনখন গৈ পাওঁতে পাওঁতে বহুত কিছু বেয়া হৈ থাকিল, যাৰ ফলত সিহঁতে তাতে গৈতো পাল, কিন্তু এতিয়া সিহঁতে ঘূৰি যে আহিব সুকমলে যে সেইখন বাহনত ঘূৰি আহিব সেইটো মানে কোনো গেৰেণ্টি নাই যে সিহঁতে মংগলময় হিচাপত ঘূৰি আহিব পাৰিব বা সুকলমে যে ঘূৰি আহিব তাৰ কোনো গেৰেণ্টি নাই। আৰু সেইকাৰণে নাছাই সিদ্ধান্ত ল'ব পৰা নাই যে তেওঁলোকক সেইখন বাহনতে কেনেকৈ ঘূৰাই আনিব। আৰু উপায় নাপায় আজিলৈকে যিটো যাত্ৰা নেকি মাত্ৰ 8 দিনীয়া আছিল, অৰ্থাৎ 5 জুন তাৰিখে গৈছিল তেওঁলোকে আৰু 14 জুন তাৰিখে তেওঁলোকৰ ঘূৰি অহা কথা আছিল, কিন্তু আজিলৈকে ঘূৰি অহা নাই। আজি প্ৰায় 2 মাহ হ'ব হ'ল, এতিয়ালৈকে সুনিতা উইলিয়ামছ আৰু উইলমৰ নামৰ এই মহাকাশ যাত্ৰী দুজন এতিয়ালৈকে সেই কৃত্ৰিম উপগ্ৰহটোৰ পৰা ঘূৰি আহিব পৰা নাই। আৰু আশা কৰা হৈছে এই বছৰ অৰ্থাৎ 2024 চনত তেওঁলোকক ঘূৰাই আনিব পৰা সম্ভৱ নহ'ব। নাছাই জনোৱা মতে আগন্তুক বছৰ অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা তাৰিখত তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰা হ'ব। এতিয়া কথা হ'ল এই সুনিতা উইলিয়ামছ আৰু উইলমৰৰ কি গতি হ'ব, তেওঁলোক পৃথিৱীলৈকে ঘূৰি আহিব পাৰিবনে নাই, এই গোটেই ঘটনাটোক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণৰূপে বুজাৰ চেষ্টা কৰিম। নমস্কাৰ, মই বুঢ়া ভাইটি আৰু আপোনালোকে চাই আছে মোৰ নতুন ভিডিঅ' সুনিতা উইলিয়ামছৰ এতিয়া কি হ'ব। আপোনালোকৰ সেই কল্পনা চাওলাৰ কথাটো নিশ্চয় মনত আছে। 1 ফেব্ৰুৱাৰী 2003 চনৰ কথা। সেইদিনাখন 6 জন ক্ৰু মেম্বাৰে অৰ্থাৎ মহাকাশ যাত্ৰীয়ে মহাকাশৰ পৰা অৰ্থাৎ নাছাৰ যি ষ্টেচন আছে মহাকাশত থকা সেই ষ্টেচনটোৰ নাম হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। সেই ষ্টেচনটোৰ পৰা তেওঁলোকে উভতি আহোঁতে যিখন বাহনেৰে উভতি আহি আছিল পৃথিৱীলৈকে, এই উভতি আহোঁতে সেই বাহনখন কি হ'ল, পৃথিৱীৰ যেতিয়া বায়ুমণ্ডলত প্ৰৱেশ কৰিলে লগে লগে সিহঁতৰ বাহনখন ব্লাষ্ট হৈ গ'ল, জুই লাগি গ'ল। আৰু তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে এই কল্পনা চাওলাৰ লগতে তেওঁৰ লগত যিকেইজন সঙ্গী আছিল এই গোটেইকেইজনৰ মৃত্যু ঘটি গ'ল। ঠিক তেনেকুৱাই এইবাৰো হ'ব খুজিছিল, কিন্তু এই সুনিতা উইলিয়ামছ আৰু উইলমৰ নামৰ এই মহাকাশ যাত্ৰী দুজনে কটম্বি ৰক্ষা পৰি গ'ল। কাৰণ সময় থাকোঁতে গম পাই গ'ল যে সিহঁতৰ যিটো বাহন, যিখন বাহনেৰে তেওঁলোকে সেই কৃত্ৰিম উপগ্ৰহটোলৈকে গৈছিল, সেই বাহনখন ইতিমধ্যে বেয়া হৈ গৈছে। যদিও মানে আহিব পৰা কণ্ডিশ্যনত আছে, কিন্তু কেতিয়া কি হৈ যায় নট গেৰেণ্টি। আৰু সেইকাৰণে তেওঁলোকে সেইখন বাহনত ঘূৰি অহাৰ সিদ্ধান্ত লোৱা নাই, অৰ্থাৎ নাছাই সিহঁতক সেইখন বাহনেৰে উভতাই অনা নাই। আৰু সেইকাৰণেই তেওঁলোকৰ যিটো 8 দিনীয়া মিছন আছিল, যোৱা 5 জুন তাৰিখে গৈছে আৰু 14 জুন তাৰিখে ঘূৰি অহা কথা আছিল, এই 8 দিনীয়া মিছন যিটো আছিল সেই মিছনটো 8 দিনৰ পৰা এতিয়া আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 2 মাহ হ'ব হ'ল। আৰু আশা কৰা হৈছে মোটামুটি আগন্তুক 8 মাহলৈকে তেওঁলোকে সেই কৃত্ৰিম উপগ্ৰহটোতে ৰখি থাকিব, অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা তাৰিখত তেওঁলোকক উভতাই অনাৰ চেষ্টা কৰা হ'ব। পিছে কথা হ'ল এই সুনিতা উইলিয়ামছ আৰু উইলমৰ নামৰ এই মহাকাশ যাত্ৰীজনে তাতে কিয় গৈছিল। আচলতে সুনিতা উইলিয়ামছ আৰু উইলমৰে আমেৰিকাৰ এখন নতুন স্পেচ বাহন, মানে কিনো কম তাক, মানে মহাকাশ যানৰ মানে টেষ্ট পাইলট হিচাপে তেওঁলোকে সেই বাহনখনত উঠি গৈছিল আৰু গৈছিল আমেৰিকাৰ যিটো অৰ্থাৎ নাছাৰ যিটো স্পেচ ষ্টেচন আছে সেই ষ্টেচনলৈকে গৈছিল। 8 দিনীয়া এটা মিছন লৈ গৈছিল, তাতে এটা গৱেষণা কৰিব গৈছিল, কিন্তু কি ঘটিল আমিতো দেখিলোৱে। জানিব পৰা মতে তেওঁলোকে যিখন বাহনেৰে অৰ্থাৎ যিখন ষ্টাৰ লাইন নামৰ সেই বাহনখনেৰে তেওঁলোকে সেই ছেটেলাইটলৈকে ৰাওনা হৈছিল, সেই বাহনখন যাওঁতে বহুত বিজুতি ঘটি গ'ল। অৰ্থাৎ সেই বাহনখনৰ বহুত মানে সমস্যা দেখা দিছিল, যেনেকৈ এই 5টাকৈ থ্ৰাষ্টাৰ বন্ধ হৈ পৰিছিল আৰু তাৰ লগতে হিলিয়াম লিক কৰা আৰম্ভ কৰিছিল। এনেকুৱা ধৰণৰ সমস্যা এই মহাকাশ যানৰ কাৰণে খুব গুৰুতৰ সমস্যা, তাৰ কাৰণে নেকি তেওঁলোকে আৰু উভতি যে আহিব মানে বিৰাট সমস্যাত পৰি গৈছে। ইমান বিজুতি থকাৰ পিছতো যে নাছাই সিহঁতক সেইখন বাহনেৰে আকৌ ঘূৰাই আনিব ইমান সহজ নহয় বা ইমান সম্ভৱ নহয়। কাৰণ নাছাই ইয়াৰ আগতে দেখিছিল যে 2003তে এই কল্পনা চাওলা আৰু তেওঁৰ 6 জন সঙ্গীক আমি এনেকুৱা ধৰণৰ বিপদত পেলাই সিহঁতৰ আমি মৃত্যুৰ মুখত পেলাইছোঁ। গতিকে নাছাই আৰু এনেকুৱা ভুল বাৰে বাৰে কৰিব নিবিচাৰে। আৰু সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে নাছাই ইতিমধ্যে এই ষ্টাৰ লাইনৰ যিখন বাহন এই বাহনখনক ৰিজেক্ট কৰি দিছে। এই বাহনখনক বিনা মানুহেৰে অৰ্থাৎ কোনো পেচেঞ্জাৰ নোহোৱাকৈ এই বাহনখন সেই স্পেচৰ পৰা ঘূৰি আহিব। আৰু মহাকাশ যাত্ৰী যি 2জন আছে
তেওঁলোকক আনাৰ অন্য কোনো এটা ব্যৱস্থা হাতত ল'ব। এতিয়া কথা হ'ল সিহঁতে তাত ইমান দিন কি খাই থাকিব, আৰু উত্তৰটো হ'ল সিহঁতে যিটো ঠাইত আছে সেই ঠাইটো হ'ল নাছাৰ স্পেচ ষ্টেচন। সেই ষ্টেচনটোৰ নাম হৈছে ISS অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। সেই ষ্টেচনটোত তেওঁলোকে আছে, আৰু এই ষ্টেচনটো মোটামুটি আমেৰিকাৰ যি ফুটবল খেলপথাৰ আছে সেই এখন খেলপথাৰৰ সমান, ইমান ডাঙৰ এটা খেলপথাৰখনৰ সমানে এই স্পেচ ষ্টেচনটো। আৰু সেই ষ্টেচনটোৰ ভিতৰত সকলো ধৰণৰ বস্তুৱেই আছে, থকা মেলা খোৱা বোৱা সকলো ধৰণৰ বস্তুৱে তাতে আছে। কিন্তু যিহেতু এই ষ্টেচনটো মহাকাশত আছে, মহাশূন্যত আছে, তাতে কিন্তু গ্ৰেভিটি একেবাৰে নাই। অৰ্থাৎ পৃথিৱীৰ দৰে তাতে কোনো ধৰণৰ গুৰুত্বাকৰ্ষণ নাই, অৰ্থাৎ গ্ৰেভিটি একেবাৰে নাই। তাতে কেৱল মানুহ উপঙি ফুৰে, ঘূৰি ফুৰে, যিকোনো বস্তু তাতে ঘূৰি ফুৰে। পানীৰ ফুট ড্ৰপো, পানী এটুপালেও মানে উপঙি ফুৰে। গতিকে বুজিতো পাইছে তাতে একেবাৰে মহাশূন্যত থকা দৰে। কিন্তু সিহঁতৰ অভ্যাস আছে, তাতে থকাৰ অভ্যাস আছে, কাৰণ সিহঁতৰ অভ্যাসবোৰ পৃথিৱীতে কৰোৱা হয়। বহুত খৰচ পাতি কৰি সিহঁতৰ ট্ৰেইনিং দিয়া হয়, আৰু সেইকাৰণে তাতে গৈ তেওঁলোকে ইমান দিন থাকিব পৰা সিহঁতৰ কেপাচিটি হৈ যায়। আৰু এই ষ্টেচনত নাচায় কিছুদিনৰ মূৰে মূৰে মানুহ পঠিয়াই থাকে, তাতে গৈ বহু ধৰণৰ গৱেষণা কৰি থাকে, আৰু মানুহবোৰ ইয়াতে পৃথিৱীলৈকে ঘূৰি আহে, আকৌ তাতে যায়, এনেকৈ দল বদল হৈয়ে থাকে, তাতে ৰদ বদল হৈয়ে থাকে। মানুহ ক'ব গ'লে প্ৰায় প্ৰতি সময়তে তাতে থাকেই, আৰু সেইকাৰণে সেই ষ্টেচনটোত খোৱা বস্তু এনি টাইম থাকে, স্পেয়াৰ জমা হৈ থাকে। গতিকে আমি এইটো চিন্তা কৰিব নালাগে যে সিহঁতে কি খাব, আৰু যদি কিবা কাৰণত কিবা বস্তুৰ শ্বৰ্টেজ পৰি যায়, যেনেকৈ খোৱা বস্তু হওক বা পানী হওক, পানীত কেতিয়াও শ্বৰ্ট নপৰে বা অক্সিজেনৰ কেতিয়াও শ্বৰ্ট নপৰে, কাৰণ এই ষ্টেচনত অক্সিজেন সিহঁতে নিজে বনাই লয়। সিহঁতৰ মেচিন আছে, তাতে সিহঁতে অক্সিজেন নিজে বনাই লয়, তাৰোপৰি পানীও বনাই লয়। যদিও পানী বনাই লয় তথাপি পানীৰ প্ৰয়োজন হয়, আৰু পানী পৃথিৱীৰ পৰা পঠাই দিয়া হয়, প্লাছ অন্যান্য খোৱা বস্তু পঠাই দিয়া হয়, তাৰ লগতে আৰু বিভিন্ন ধৰণৰ বস্তু পঠাই দিয়া হয়, গৱেষণাৰ বহুত বস্তু পঠাই দিয়া হয়। আৰু তাতে বেছি দিনটো আৰু নাথাকে, 7 দিন 8 দিন 10 দিন বা 6 মাহ তেনেকুৱা থাকে। কিন্তু কোনো কাৰণত এই যে সুনিতা উইলিয়ামছ আৰু উইলমৰ যেনেকৈ এইবাৰ দেখিবলৈ পালো যে 8 মাহলৈকে থাকিবলগীয়া হ'ব পাৰে, হয়তো বছৰ ভৰাও থাকিবলগীয়া হ'ব পাৰে। তেনেকুৱা কণ্ডিশ্যনতো যদি থাকিবলগীয়া হয় তাৰ কাৰণে ব্যৱস্থা আছে, তাতে ইমান দিন থাকিব পৰা, ইমান দিন খাব পৰা ব্যৱস্থাও সিহঁতৰ আছে। আমি সেইটো চিন্তা কৰিব নালাগে। কিন্তু এটা কথা হ'ল যে সিহঁতৰ স্বাস্থ্য বাৰু ইমান দিন ঠিকে থাকিব নে নাই, এইটোৱে অলপ শংকাৰ কথা। আৰু আমি ইতিমধ্যে জানিব পাৰিছো যে সুনিতা উইলিয়ামছৰ চকুৰ কিছু প্ৰব্লেম আহি গৈছে। এইটো সাধাৰণ কথা, হৈ যাব পাৰে, কাৰণ জিৰ' গ্ৰেভিটিত ইমান ওপৰত, জিৰ' গ্ৰেভিটিত ইমান দিন থাকিলেতো কিবা নহয় কিবা এটা সমস্যা দেখা দিবই, আৰু তেনেকুৱা ধৰণৰ সমস্যা দেখা দিয়াটো ডাঙৰ কথা নহয়। আৰু এনে নহয় যে সুনিতা উইলিয়ামছ এইবাৰে প্ৰথমবাৰ গৈছে, ইয়াৰ আগতেও তাই দুবাৰ গৈছিল, অৰ্থাৎ এইবাৰ লৈ মোটামুটি 3বাৰ নে 4বাৰ হ'ল তাই এই মহাকাশ ষ্টেচনত যোৱা, তাই 3বাৰ মান হ'ল। গতিকে বুজিতো পাইছে যে সুনিতা উইলিয়ামছৰ আগৰ পৰাই যোৱা অভ্যাস আছে, তাতে থকাৰ অভ্যাস আছে। গতিকে ইমান ডাঙৰ এটা ভয় খাবলগীয়া নহয়, কাৰণ তাই ভালকৈ জানে, তাই ভালকৈ এক্সপিৰিয়েঞ্চড। যি কি নহওক, সুনিতা উইলিয়ামছৰ এইবাৰৰ যিটো যাত্ৰা, সেই যাত্ৰাটো সঁচাকৈয়ে অলপ দীঘলীয়া হৈ পৰিল। ভাবা মতে যি 8দিনীয়া যাত্ৰা আছিল, সেই 8দিনীয়া ইতিমধ্যে আমি জানিব পৰা মতে 8 মাহ মানৰ এই যাত্ৰা দীঘলীয়া হৈ গ'ল। গতিকে বুজিতো পাইছে মহাকাশত যদি 8 মাহ থাকিবলগীয়া হয় কেনেকুৱা লাগিব। যি কি নহওক, দেৰি হওক দুৰ্গতি নহওক, এই কল্পনা চাওলা অতি সোনকালে ঘূৰি আহক, সেই মংগল কামনাৰে আজিৰ এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।